নাই নিজক বচাব লাগিব কথাটো সেইটো এইটো স্মাৰ্টলি কৰিলে চেল্ফ আপুনি প্ৰটেকশ্যন উপায় নাই ইজ স্মাৰ্ট মই সদায় স্মাৰ্টলি কাম কৰোঁ আপুনি কি বিশ্বাস কৰে স্মাৰ্ট ৱৰ্ক নে আৰু হাৰ্ড ৱৰ্ক অসমত কি নতুনকৈ কি দেখিছে বুলি সুধিছিল তই কিহৰ? পৰিৱৰ্তন মানে গুৱাহাটীত কি চেঞ্জ হৈছে এতিয়াতো চুমি বৰা বিশাল ফুকন এইটো ডাঙৰ চেঞ্জ এইটো ইটছ লাইক আৰু কি নাম আছিলে দীপাংকৰ বৰ্মন ধেৰ কিবা কিবি নাম পাই আছোঁ নতুন আপুনি কি ভাবে সেইটোৰ কথা এতিয়া মই সেইটো নুসুধো change বুলি নাই ভাবি আৰু আছিলোঁ। এইটো বেলেগ চেঞ্জ দেখা নাই সেইটোৱে দেখিছোঁ এইকেইদিন চব জেগাতে জানে ভিতৰে গলিয়ে চলিয়ে মানে এইকেইটাতো কেইটামান নাম হ'ব সাধাৰণ মানুহক মানে সাধাৰণ মানুহবিলাকক মেনিপুলেট কৰিছে বেলেগ একো নাই যি নাজানে কথাটো হোৱাট ইজ ইলিগেল নাজানে বুৰ্বক বনাইছে চ' এইটো ধৰিছে মই ভাল পাইছোঁ এইটো বন্ধ হ'ব লাগে আপোনাৰ মাধ্যমেৰে আজি আপোনাৰ লগতে কথা পাতি আছে নেক্সট চেঞ্জটো আহিব চিকাৰ মোৰ চিনেমা এইটো ভাল লাগিল কিয় এটা ক্লেৰিফিকেশ্যন মই আপোনাৰ পৰা বিচাৰোঁ হা আপুনি মোক ক'ব মোৰ শুদ্ধ নে ভুল ছাপ'জ পডকাষ্টত চুমি বৰা আহিছিল অহাৰ পিছত মই তেওঁৰ বিয়াৰ কথা সুধিলোঁ সোধাৰ পিছত 1 বছৰ পিছত এইটো স্কেম হ'ল তাতে মোৰ ভুল হ'ব নেকি কিবা কওক ভুল নহয় আচলতে সেইটো চকুত পৰিব এইটো চবৰে চকুত পৰিব ন তেনেকৈ বিয়া পতা সেইটো মোৰ প্ৰমোট কৰা হ'ল নেকি কওক তেওঁক প্ৰমোট কৰিছিলোঁ নেকি মই নাই কৰা ইউৰ আস্কিং মোৰ সেইটো দায়িত্ব হ'ব নালাগে জানো আপুনি কি ভাবে মই হোৱা হ'লেতো মই উল্টাকৈ সুধিলোহেঁতেন মানিটো ক'ৰ পৰা আহিলে মই সুধিছোঁ দেটছ গুড ইউৰ গুড ঠিক আছে থেংক ইউ মই শুড বি মাই আনচাৰ ৰাস্তা কুকুৰে ভুকিলে হাতীয়ে ঘূৰি নাচায়তো হা সেইটো দে অলৱেজ বাৰ্কছ ষ্ট্ৰীট ডগছ সেইবোৰ বাদ দে তই নিজৰ কাম ভালকৈ কৰ বছ থেংক ইউ ছ' মাছ হাতীয়ে ঘূৰি নাচায়তো কেতিয়াও হাতীয়েও নাচায় বাঘেও নাচায় বুকাই ভুকি দিব কি আছে থেংক ইউ আৰু আজিকালি সেইটোৱেতো বেছি কামটো বেলেগ কামতকৈ কমেণ্টছ দিয়াত বেছি বিজি আৰু উল্টা কমেণ্টছ দি বেছি ভাল পায় তেতিয়া লগত আৰু লগাই লয় চ' সেই বস্তুটো বেয়া আচলতে যিটো ভাল সেইটো ভাল এনালাইজ কৰিব পাৰিব লাগিব আৰু যোনে এনালাইজ কৰিব নোৱাৰে সেই কথা উল্টা কথাই ক'ব আপুনি ছ'চিয়েল মিডিয়া কনজিউম মই কৰে একো নাচাওঁ মই যদি কিবা দৰকাৰ হ'ল কিবা এটা বোলে ভাল কথাত বেয়া কথাত মাত মাতিব লাগে মই তেতিয়া মোৰ পেজটোত পষ্ট এটা দিওঁ আৰু মোৰ যদি সময় নাথাকে মই ৰাহুলক ফোন কৰি দিওঁ ৰাহুল এইটো কথা পষ্ট দিলে নাহাকে সেইটো ইনষ্টাটো গুচি যায় মোৰ লগে লগে বাকী আৰু খুচৰি নাথাকোঁ মই চাই থাকিলে বস্তুটো বেছি ইম্পেক্ট কৰে আৰু মোৰ দৰকাৰ নাই ন কি দৰকাৰ ইফ ইউ আৰ ইণ্টাৰেষ্টেড ইউ শুড ৱাচ মি ৱাই শুড আই ছাপ'জ আজিৰ টাইমত এইবিলাক কমেণ্টছ পঢ়ি আছোঁ বা ছ'চিয়েল মিডিয়া কনজিউম কৰিছোঁ এইটোৱে মোক মেণ্টেল হেল্থত এফেক্ট কৰে বাট আজিৰ পৰা 15-20 বছৰ হয়তো আগত মেণ্টেল হেল্থৰ কথাটো ইমান বেছিকৈ মানুহৰ মাজত আলোচনা হোৱা নাছিল বাট মই প্ৰিটি চিয়'ৰ বা আমি প্ৰিটি চিয়'ৰ যে আপোনাৰ সময়টো ডিপ্ৰেছিভ কৰি দিয়ে নহয় কিছুমান